মানে চা এটা এমিবা আছিল এটা এমিবাৰ পৰা এনেকৈ দীঘল হ'ল হৈ কেনে চিঙিলে দুটা এমিবা আহি গ'ল এটাৰ পৰাই দুটা সৃষ্টি হৈছিল এইটো অযৌন প্ৰজননৰ ক্ষেত্ৰত হয় অযৌন প্ৰজনন মাত্ৰ এটা জীৱৰ পৰা দুই তিনিটা জীৱৰ সৃষ্টি হৈ যোৱা এইটো বংশবৃদ্ধি হৈছে না কিন্তু এই জীৱটোত এই দুটাত ভিন্নতা মানে প্ৰকাৰণ বেছি নাহে যেতিয়া আমাৰ যৌন প্ৰজনন হয় এটা কি থাকে পুংজনন থাকে পুংজনন কোষ আৰু এটা স্ত্ৰীজনন কোষ থাকে তো ইয়াৰো বেলেগ চৰিত্ৰ থাকে হয় তো দুটোতে পুংজনন কোষক এনেকৈ লিখা হয় আৰু স্ত্ৰীজনন কোষক এনেকৈ লিখা হয় তো দুটো কি হয় ইয়াৰো বেলেগ চৰিত্ৰ থাকে যেনে সাপোজ ধৰিলো এতিয়া বাপেকৰ নাকটো দীঘল আৰু মায়াকৰ নাকটো হাতা বুজি পাইছা তো যেতিয়া সন্তানটো সৃষ্টি হ'ব তেতিয়া দুটো বেলেগ চৰিত্ৰ থাকে না তো ভিন্নতা হোৱাৰ চান্সটো বেছি থাকে বেলেগ হৈ যোৱাৰ চান্স বেছি থাকে এটা চলিতাৰ বাপেকৰ নাকৰ নিচিনা নাপাব এটা চলিতাৰ মায়াকৰ নিচিনা হৈ যাব পাৰে হয় এটা তাতে দুয়োটাৰে নাহিব পাৰে আৰু বেলেগৰ হ'ব পাৰে তো যিকোনো তো এই বস্তুটো কি কৈছোঁ মই ভিন্ন প্ৰকাৰণ মানে কি এটা প্ৰজাতিত জীৱবোৰৰ মাজত থকা পাৰ্থক্য বুজি পাইছে সেইটোকে কি কয় প্ৰকাৰণ বুলি কয় ওকে নেক্সট টপিক কি নেক্সট টপিক কি আছে ওকে ক্যারেক্টার বৈশিষ্ট্য বা লক্ষণ ওকে তো বৈশিষ্ট্য বা লক্ষণ হৈছে জীৱ এটাৰ দেহত পৰিলক্ষিত হোৱা কিছুমান চৰিত্ৰ বা গুণ যেনে তোৰ যদি দেহাটোক গেলি চা তোৰ হয়তো চকুৰ কালাৰ বেলেগ কলা হ'ব পাৰে কিছুমানৰ পিতল চকুৰ হয় তাৰপিছত তোৰ চুলিৰ ক্ষেত্ৰত চা তো বাকী লগৰগিলাক চা কিছুমানৰ চুলি চাওমিন টাইপত থাকে এনেকুৱা কিছুমানৰ পুৰা ষ্ট্ৰেইট থাকে হয় বেলেগ ষ্টাইলৰ আছে কিছুমানৰ নাক খাটা থাকে কিছুমানৰ নাক দীঘল থাকে তো কিছুমান স্কিন কালাৰ কলা থাকে কয়লা চলি আৰু কিছুমান থাকে কি থাকে বগা পুৰা বগা থাকে তো ঠিক সেনেকুৱা তো মানুহ এটাৰ হওক জীৱ এটাৰ হওক যিকোনো জীৱ এটাৰ দেহাটোত পৰিলক্ষিত হোৱা কি চৰিত্ৰ বা গুণগিলাকে লক্ষণ বুলি কয় বৈশিষ্ট্য বা লক্ষণ হয় ওকে তো এই চৰিত্ৰ বা লক্ষণ বৈশিষ্ট্য দুই প্ৰকাৰৰ থাকে ক্যাৰেক্টাৰ বুলি কয় যাক দুই প্ৰকাৰৰ এটা হ'ল বংশানুক্ৰমিক চৰিত্ৰ বা লক্ষণ আৰু আৰ্জিত চৰিত্ৰ বা লক্ষণ জনে বুজি পোৱা নাই এতিয়ালৈকে একদম মন বেয়া কৰিব নালাগে অলপমান টাইম ধ্যান দি কিনে চাও গোটেই ভিডিঅ'টো চাও বুজি পাবি ভালকে টাইমটো লাগব না তোৰ মাথাৰ ভিতৰত গোবৰ সোমাই আছে ইটেক গেলি হয় না তো তোৰ গোবৰগিলা ওলাব লাগব টাইম লাগব গতিকে ভালকে ধ্যান দি চাই থাক মই কি কৈছোঁ চৰিত্ৰ বা বৈশিষ্ট্য বা লক্ষণ কি যিকোনো জীৱ এটাৰ দেহত পৰিলক্ষিত হোৱা দেখা পোৱা যিগিলা কি আছে লক্ষণ আছে মানে যিগিলা চৰিত্ৰ আছে গুণ আছে যিগিলা গুণ আছে ক'ব পাৰা সেই গুণগিলাকে কি বুলি কয় চৰিত্ৰ বা লক্ষণ মই ক'লৈ যাম গাই স্কিন কালাৰ হ'ব পাৰে চকুৰ কালাৰ হ'ব পাৰে চুলিৰ গঠনটো হ'ব পাৰে হয় দেহৰ গঠন তাৰপিছত আৰু এনেকুৱা বেলেগ বহুত থাকে তো কেই প্ৰকাৰৰ বোলে বৈশিষ্ট্য বা লক্ষণ বা চৰিত্ৰ দুই প্ৰকাৰৰ এটা হ'ল এক নম্বৰ বংশানুক্ৰমিক চৰিত্ৰ আৰু এটা হ'ল আৰ্জিত বা অভিযোজিত বুলি কয় আৰ্জিত চৰিত্ৰ বা লক্ষণ এই তাতডাল তলত ওকে এই যিটো বংশানুক্ৰমিক চৰিত্ৰ এইটো মাক দেউতাকৰ পৰা বংশানুক্ৰমিকভাৱে আহে আৰু এই যিটো চৰিত্ৰ বা লক্ষণ সেইটো জীৱই জীৱন কালত পৰিৱেশৰ পৰা
পৰিৱেশৰ পৰা আহৰণ কৰি লয় কি কৈছে যে যোনটো আমাৰ বংশানুক্ৰমিক চৰিত্ৰ বা লক্ষণ সেইটো মাক দেউতাকৰ পৰা আহে বুজি পাইছা না যেনে মই ক'লো মায়াকটো যদি কলীয়া চলিটো যদি কলীয়া হয় সেই চলিটো কলীয়া হোৱা লক্ষণটো চৰিত্ৰটো ক'ৰ পৰা আছে মায়াকৰ পৰা আছে বা বাপেকৰ পৰা আছে তো মাক দেউতাকৰ পৰা যিগিলা চৰিত্ৰ বা লক্ষণ আহে সেইটোক বংশানুক্ৰমিক চৰিত্ৰ বুলি কয় আৰু জীৱনকালত পৰিৱেশৰ পৰা আহৰণ কৰি লোৱাটো কি হয় আৰ্জিত চৰিত্ৰ বা লক্ষণ এতিয়া সাপোজ ধৰিলো এটা কথা উদাহৰণ দিওঁ তই ধৰিলো কাণফুটো কৰছা হয় না আপা হয় তই কিন্তু আপিৰ নিচিনা তোৰ হেৰি গিলা স্বভাৱ চৰিত্ৰ গিলা উই মা সেনেকুৱা টাইপৰ বুজি পাইছা না তো তই কি কৈছা কাণফুটো কৰছা কাণফুটো কৰি সোণা পিন্ধিব ধৰছা এতিয়া এই কাণফুটো কৰি সোণা পিন্ধা তো বাপেৰে স্বভাৱ নহয় বাপেৰেৰ পৰাতো অহা নাই হয় না মায়েৰেও ধৰিলো কাণফুটো নাই বুলি ধৰিলো তো এতিয়া তোৰ কাণফুটোৱাটো সেইটো কি ক বংশানুক্ৰমিকভাৱে আছে নে নিজে কৰি লৈছা সেইটো কি লক্ষণ হ'ব আৰ্জিত চৰিত্ৰ বা লক্ষণ যেনে ধৰিলো তোৰ চুৰ কৰা স্বভাৱ আছে বাপেৰে মায়েৰে নাই বাপেৰে মায়েৰে চুৰ কৰাৰ স্বভাৱ নহ'লে তোৰ কেনেকৈ হ'ল তো সেইটো কি কৰি লৈছা সমাজৰ পৰা পৰিৱেশৰ পৰা লৈ লৈছা সেই বস্তুটোক কি বুলি ক'ব আৰ্জিত লক্ষণ বা চৰিত্ৰ ঠিক আছে এইখিনি বুজি পালি অ'কে এই যিটো বংশানুক্ৰমিক চৰিত্ৰ এইটো পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহ হ'ব পাৰে এই যিটো বংশানুক্ৰমিক চৰিত্ৰ সেইটো পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহ হ'ব পাৰে কিন্তু যিটো আৰ্জিত চৰিত্ৰ সেইটো পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহ নহয় বুজি পাইছা না যেনে তই যদি চুৰ হয় তেতিয়াহ'লে তোৰ চলিটো চোৰ নহয় নহ'ব পাৰে হয় না তই যদি তাক ভাল পাৱাৰ পাৰিছ দিয়া তই যদি সৰুৰ পৰাই তাক এনেকুৱা এনভাইৰমেণ্টটোত ৰাখা যে বাবু চুৰ কৰাটো বেয়া তই নকৰা আহিগলি বেয়াৰ পিছত তেতিয়াহ'লে সি চোৰ নহয় সি ভাল হ'ব বুজি পাইছা তো এটা খেতিয়কৰ পুতকো যেনেকৈ IPS IAS হ'ব পাৰে ঠিক সেনেকৈ এটা চোৰৰ পুতকো এটা ভাল ডাঙৰ ছাকচেছফুল মানুহ হ'ব পাৰে যেনে বংশানুক্ৰমিক চৰিত্ৰ বংশগত চৰিত্ৰৰ উদাহৰণ দিছে চকুৰ ৰং চকুৰ ছালৰ ৰং নাকৰ আকাৰ এইগিলা হয় নাকৰ আকাৰটো মোৰ আগে আহিছে এই মাথাত নাকৰ আকাৰ চকুৰ ৰং আৰু কি ছালৰ ৰং কলীয়া ছালৰ ৰং আমাৰ সমাজত মানে এইগিলাখান বেয়া আচলতে এইটো কৰিব নালাগে আমেৰিকাৰ ফালে এইটো পুলিচ কেছ হৈ যায় যেনে আমাৰ এটা ল'ৰা ধৰিলোঁ কলা ৰঙৰ ল'ৰা তো তাৰ নাম গাঁৱত কি বুলি মাতে তাক কলীয়া বুলি মাতে বহুত বেয়া মানে বহুত বেয়া তাক মানুহ এজনৰ স্কিনৰ কালাৰৰ কাৰণে তাৰ কলীয়া নাম থৈ দিছে হয় না তাৰ নাম কলীয়া কিয় থ'ব লাগে তাতে চাঙৰ তল মানে বুজি পাইছে না চাঙৰ তল তো মানে এনে ধেমালি বস্তু দেই তো আমাৰ এটা চলি আছে তাক তাৰ মানে চাঙৰ তল বুলি মাতে তাৰমানে সি অলপ কলা তো একচুৱেলি এইগিলাখান নাপায় একচুৱেলি কৰিব নালাগে কাৰণ কাৰো স্কিন কালাৰক লৈ কিনে ইনচাল্ট কৰিব নালাগে আৰু যদি কোনোবাই ইনচাল্ট কৰিছে সেইটো যাক ইনচাল্ট কৰিছে সি নেগেটিভলি এইটো ল'ব নালাগে যেনে এতিয়া মই কলা মানুহ এতিয়া মোক যদি কোনোবাই কলা বুলি কয় আই হেভ টু একচেপ্ট ডেট মইতো একচেপ্ট কৰি ল'ম য়েছ মই কলা ভাই কি হ'ল তাতে ভাই মই কলা না ভাই মই ক'লে ডেটছ ইট এতিয়া মোক যদি কোনোবাই মই কলা আৰু মোক যদি বগা বুলি মাতে তেতিয়া মোৰ অলপ গাত লাগিব লাগে তো মোক বগা বুলি কিয় মাতিছে মই কলা মানুহ হয় না আমাৰ সমাজত মানে মানুহগিলাৰ মাইণ্ডছেটত এইটো সোমাই দেৱা আছে যে বগা মানে ভাল আৰু কলা মানে বেয়া কিন্তু চাবা গেলি বহুত বগা মানুহৰ ভিতৰখন কলা আৰু বহুত কলা মানুহৰ ভিতৰখন বগা এইটো বহুত ডাঙৰ কথা কৈ দিলোঁ বুজি নাপি তো তাৰপিছত যেনে কাণৰ ফুটা নাকৰ ফুটা নহয় কাণৰ ফুটা ওজন শকত এইটো এইগিলাখান আৰ্জিত চৰিত্ৰত কি হ'ব কাণৰ ফুটা এতিয়া চাওঁ মায়াকৰ কাণত ফুটা আছে 3টামান মায়াকৰ এটা জেক জন্ম হ'ল চলি জন্ম হ'ল জেকটোৰো কি কাণত ফুটা হৈ জন্ম হ'ব নেকি বোলে কাণত ফুটা আছে সৰুৰ পৰা সোণা পিন্ধি আছে সোণা গহনা মা দেৱী এনেকুৱাটো নহয় না কাণৰ ফুটাটো আৰ্জিত চৰিত্ৰ আৰু এইটো লগত নাযায় মানে বংশানুক্ৰমিকভাৱে নাযায় যেনে ওজন ধৰি লওক মায়াকটো মস্ত পেটলি জাং কাকাটা পেটলি তো চলি বলি বাচ্চাগিলা কি পেটলি হ'ব নেকি নহ'ব পাৰে ভাই
নহ'ব পাৰে তো ওজন শকত হোৱা যেনে টেটু কৰা হয় টেটু মানে বুজি পাইছা নেকি এই হাতত যে এনেকৈ নিচান লয় টেটু সেই টেটু কৰালে থাকিলে বাপেকৰ হাতত যদি টেটু থাকে চলিৰ হাতত টেটু আহি যাব নেকি অট'মেটিকলি চিনেমা পাইছে নেকি এখন নাই না তাৰপিছত আৰু কি হ'ব পাৰে ওজন আচ্ছা তহঁতে মোক এটা কথা হাইটটো কি হ'ব হাইট লাম্বা যোনটো হাইট পাইথিয়া বুলি কয় যে পাইথিয়াটো কি হ'ব বাপেক পাইথিয়া আহিলে চলি পাইথিয়া হ'ব পাৰে নেকি কিছু ক্ষেত্ৰত হয় আৰু কিছু ক্ষেত্ৰত নহয় কেতিয়াবা বাপেকৰো চলি বুলি লাম্বা হয় আৰু কেতিয়াবা লাম্বা বাপেকৰো চলি বুলি পাঠিয়া হয় যেনে মোৰ উদাহৰণ ল'ব পৰা আমাৰ আব্বা বহুত লাম্বা কিন্তু মই পাঠিয়া তো যি নহওক চা এইখিনি আছিল আমাৰ চৰিত্ৰৰ বিষয়ে আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ আই হোপ বুজি পাইছা তহঁতে অ'কে এইবাৰ আমি পঢ়িম এটা এনেকুৱা বস্তু এনেকুৱা এটা এচিড যিটো এচিড অবিহনে জীৱৰ অস্তিত্ব নাই তাৰমানে তহঁতে মোক এটা কথা কওঁ এনেকুৱা এটা এচিডৰ নাম কওঁ যিটো এচিড অবিহনে জীৱৰ সৃষ্টি সম্ভৱ নহয় কোনি পাৰাকো কাৰ দম আছে কমেণ্ট কৰ আৰু এই এচিডটোৰ নাম হৈছে কি জানানে ডিঅক্সিৰাইবনিউক্লিক এচিড যিটো কয় ডিএনএ টেষ্ট কৰা বুলি কয় যে ডিএনএ টেষ্ট কৰা ডিঅক্সিৰাইবনিউক্লিক এচিড NE হ'ব লাগে নিউক্লিক ঠিক আছে এচিড নিউক্লিক এচিড ডিঅক্সিৰাইবনিউক্লিক এচিড ডিএনএ তো ডিএনএ কি ই হৈছে বংশগতিৰ মূল আধাৰ ই হৈছে বংশগতিৰ মূল আধাৰ মানে ইয়াৰ কাৰণে বংশগতি চলি আছে এই ডিএনএ নহ'লে বংশগতি নচলে